হৰে কৃষ্ণ। অক্ষয় অৰ্থাৎ যাৰ কেতিয়াও ক্ষয় নহয়, আৰু তৃতীয়া অৰ্থাৎ তিথিৰ অনুসৰি তৃতীয় দিনটো। আমাৰ বৈদিক সংস্কৃতি অত্যন্ত বিশেষ তথা বৈজ্ঞানিক হয়, য'ত সূৰ্য তথা চন্দ্ৰৰ গতি অনুসৰি তিথি, মাহ তথা ইয়াত সমাগত হোৱা কিছুমান মহত্বপূৰ্ণ দিনক নিৰ্ধাৰিত কৰা হয়। আৰু সম্পূৰ্ণ বছৰটোত এনে কিছুমান বিশেষ দিন সমাগত হয়, যেতিয়া যিকোনো শুভ কাৰ্য কৰিবৰ নিমিত্তে আমি ভাল মুহূৰ্ত অথবা সময় চোৱাৰ আৱশ্যকতা নহয়। এনে কিছুমান বিশেষ দিনৰ ভিতৰত এটা দিন হৈছে অক্ষয় তৃতীয়াৰ দিন, অৰ্থাৎ বহাগ মাহৰ শুক্লপক্ষৰ তৃতীয়া তিথি। এই দিনটোক অক্ষয় বুলি কোৱা হৈছে। ইয়াৰ অৰ্থ হৈছে এই দিনটোত যি পুণ্যকৰ্ম অথবা আধ্যাত্মিক কাৰ্য কৰা হয় তাৰ কেতিয়াও ক্ষয় নহয়, ইয়াৰ কেতিয়াও নাশ নহয়। জ্যোতিষ শাস্ত্ৰৰ অনুসৰিও অক্ষয় তৃতীয়াক অত্যন্ত শুভ বুলি গণ্য কৰা হয়। বাস্তৱিকতে এই দিনটোত সূৰ্য তথা চন্দ্ৰ দুয়োটা গ্ৰহ শক্তিশালী স্থিতিত বিৰাজ কৰে। বহাগ মাহৰ শুক্লপক্ষৰ তৃতীয়া তিথি প্ৰায় সেই সময়ত সমাগত হয় যেতিয়া সূৰ্য মেষ ৰাশিত থাকে আৰু চন্দ্ৰমা বৃষ ৰাশিৰ উচ্চ স্থিতিত থাকে। এই দুয়োটা প্ৰধান গ্ৰহৰ এই স্থিতিক শুভ সংযোগ বুলি গণ্য কৰা হয়। সেইবাবে সম্পূৰ্ণ দিনটোক ই অত্যন্ত শুভ কৰি তোলে। সৰল ভাষাত আমি এইদৰে বুজিব পাৰোঁ যে সূৰ্য আত্মা তথা ঊৰ্জাৰ কাৰক আৰু চন্দ্ৰ মন তথা শীতলতাৰ কাৰক। যেতিয়া এই দুয়োটা গ্ৰহ বলৱান স্থিতিত থাকে, তেতিয়া মনুষ্যৰ জীৱনত ইয়াৰ সকাৰাত্মক প্ৰভাৱ পৰে। আৰু সেইবাবে অক্ষয় তৃতীয়াত যিকোনো শুভ কাৰ্যৰ বাবে বেলেগকৈ মুহূৰ্ত চাবলগীয়া নহয়, যিহেতু এই দিনটোত কোনো বাধা দিব লগা গ্ৰহ নাথাকেই। জ্যোতিষ শাস্ত্ৰততো এই কথাও উল্লেখ কৰা হৈছে যে যদি অক্ষয় তৃতীয়াৰ দিনা ৰোহিণী নক্ষত্ৰ আছে আৰু সেইদিনা সোমবাৰ অথবা বুধবাৰ পৰে, তেন্তে সেয়া মহা সংযোগ হৈ পৰে, যিটো বহু বছৰৰ মূৰত কেতিয়াবাহে সমাগত হয়। আৰু আপোনালোকে জানিবলৈ পাই সুখী হ'ব যে এইবাৰ এনে এক মহা সংযোগ 2025 বৰ্ষত পৰিছে, আৰু সেয়া হৈছে 30 এপ্ৰিল বুধবাৰ, আৰু সেইদিনা ৰোহিণী নক্ষত্ৰও পৰিছে। সেইবাবে এইবাৰৰ অক্ষয় তৃতীয়া অত্যন্ত বিশেষ বুলি গণ্য কৰা হৈছে, যিহেতু সেইদিনা বুধবাৰ ৰোহিণী নক্ষত্ৰ দুয়োটাৰে সংযোগ পৰিছে। পূৰ্বতে উল্লেখ কৰাৰ দৰে অক্ষয় তৃতীয়াৰ দিনা কৰা যিকোনো পুণ্যকৰ্মৰ ফল নষ্ট নহয়। ভৌতিক সংসাৰৰ সাধাৰণ নিয়মটো এয়াই যে যদি আমি কোনো পুণ্যকৰ্ম কৰোঁ তেন্তে তাৰ ভাল ফল প্ৰাপ্তি হয়, আৰু পাপ কৰ্ম কৰিলে তাৰ বেয়া ফলো আমি লাভ কৰোঁ। আমাৰ জীৱনত সমাগত হোৱা সুখ অথবা দুখ অন্তত আমাৰ পূৰ্বজন্মৰে পাপ তথা পুণ্যকৰ্মৰ পৰিণাম স্বৰূপেই আমি প্ৰাপ্তি কৰোঁ। আৰু এবাৰ যেতিয়া আমাৰ পুণ্যকৰ্মৰ ভাল ফল প্ৰাপ্তি হৈ যায়, তেতিয়া তাৰ পিছত ই সমাপ্তি হৈ পৰে, আৰু পুনৰ আমি কোনো অন্য পুণ্যকৰ্ম কৰিব লগা হয় ভাল ফল লাভৰ অৰ্থে। কিন্তু অক্ষয় তৃতীয়া এনে এক বিশেষ তিথি যিদিনা আমি যিমান বেছি আধ্যাত্মিক কাৰ্য পুণ্যকৰ্ম অথবা জপ তপস্যা ইত্যাদি কৰোঁ, তাৰ যি ফল প্ৰাপ্তি হয় সেয়া চিৰকাল পৰ্যন্ত আমাৰ সৈতে থাকে, তাৰ কেতিয়াও নাশ নহয়। আহক আজি আমি এই অক্ষয় তৃতীয়াৰ উপলক্ষে ইয়াৰ সৈতে জড়িত এটা পৌৰাণিক কথা শ্ৰৱণ কৰোঁ। এই কথাৰ বিষয়ে কোৱা হৈছে যে যি ব্যক্তিয়ে এই কথা অক্ষয় তৃতীয়াৰ দিনা পূৰ্ণৰূপে শ্ৰৱণ কৰে, অৰ্থাৎ আৰম্ভণিৰ পৰা অন্ত পৰ্যন্ত শ্ৰৱণ কৰে, তেওঁ অক্ষয় পুণ্যফল প্ৰাপ্তি কৰে। প্ৰাচীন কালৰ কথা, যেতিয়া এই পৃথিৱী অনেক মহান ৰজা তথা তেজস্বী ঋষিমুনিসকলৰ দ্বাৰা সুসজ্জিত হৈ আছিল, তেতিয়া চাৰিওদিশে ধৰ্ম তথা সুখ শান্তি বিৰাজ কৰিছিল। কিন্তু তথাপিও কৰ্মৰ চক্ৰ সকলোৰে বাবে একেনো ক'ত হয়।
সেইবাবে এনে এক সময়তো এটা ব্ৰাহ্মণ পৰিয়াল আছিল, যিটো আছিল অত্যন্ত দৰিদ্ৰ, আৰু সেই পৰিয়ালত মাত্ৰ ব্ৰাহ্মণ তথা তেওঁৰ পত্নীয়ে আছিল কেৱল সদস্য। অৰ্থাৎ তেওঁলোকৰ অন্য কোনো ধৰণৰ ধন সম্পত্তি অথবা সন্তানো নাছিল। কিন্তু এই ব্ৰাহ্মণজনৰ জীৱনত যি এটা সুখ আছিল, সেয়া হৈছে তেওঁৰ পত্নী। সেই ব্ৰাহ্মণজনৰ পত্নী অত্যন্ত বিনম্ৰ, পতিব্ৰতা, চৰিত্ৰৱান তথা সুন্দৰী আছিল। ব্ৰাহ্মণজনে ভিক্ষা মাগি যিহকে আনিছিল, সেয়াতে তেওঁ সন্তুষ্ট হৈ আছিল, আৰু তেওঁ কেৱল নিজ স্বামীৰ সেৱাতে নিমগ্ন হৈ কটাইছিল। আনহাতে অনেক প্ৰয়াস কৰাৰ পিছতো ব্ৰাহ্মণজনে নিজৰ জীৱন নিৰ্বাহ কৰিবৰ নিমিত্তে কিন্তু পৰ্যাপ্ত ধন একত্ৰিত কৰিব পৰা নাছিল। এই অৱস্থাতো তেওঁলোক দুয়ো পতি পত্নী পৰমেশ্বৰ ভগৱানৰ প্ৰতি সমৰ্পিত আছিল। অৱশেষত এদিন ব্ৰাহ্মণজনৰ পত্নীয়ে ক'লে, হে স্বামী, আপুনি ইমান প্ৰয়াস কৰে, কিন্তু তথাপি আমি নিজৰ জীৱন যাপনৰ অৰ্থে পৰ্যাপ্ত ধন একত্ৰিত কৰিব পৰা নাই। আমাৰ ভাগ্যত সন্তানৰ সুখো নাই। নিশ্চিতৰূপে আমাৰ দ্বাৰা কিবা নহয় কিবা অপৰাধ হৈছে, যাৰ পৰিণামস্বৰূপেই আমি এই জনমত এনে কুফল ভোগ কৰি আছোঁ। হে স্বামী, মই শুনিছোঁ মহান ঋষি বশিষ্ঠ আমাৰ নগৰলৈ আহিছে। কৃপা কৰি আপুনি তেওঁৰ ওচৰলৈ গৈ আমাৰ এই কৰুণ অৱস্থাৰ কাৰণ তথা সমিধান জিজ্ঞাসা কৰকচোন। তেওঁ অৱশ্যেই আমাক কোনো সমিধান প্ৰদান কৰিব। পত্নীৰ কথা শুনি ব্ৰাহ্মণজনো এই কথাত একমত হ'ল। তেওঁ সেই সময়তে মহান ঋষি বশিষ্ঠৰ ওচৰলৈ গ'ল। তাত গৈ তেওঁক সশ্ৰদ্ধে প্ৰণতি জনাই হাতযোৰ কৰি ঋষিক ক'লে, হে ঋষিবৰ, আপুনি হৈছে ত্ৰিকালজ্ঞ। আপুনি প্ৰত্যেক জীৱৰে ভূত, ভৱিষ্যত তথা বৰ্তমানৰ সৈতে পৰিচিত। হে প্ৰভু, কৃপা কৰি আপুনি মোৰ এই কৰুণ অৱস্থাৰ কাৰণ কওকচোন। কি কাৰণত মই এনে দৰিদ্ৰতা তথা সন্তানবিহীন অৱস্থা প্ৰাপ্তি কৰিছোঁ, আৰু কি উপায়ৰ দ্বাৰা মই ইয়াৰ পৰা মুক্ত হ'ব পাৰিম? কৃপা কৰি মাৰ্গ প্ৰদৰ্শন কৰক ঋষিবৰ। ব্ৰাহ্মণজনৰ কথা শুনি ঋষিবৰ বশিষ্ঠই ক'লে, হে পুত্ৰ, পূৰ্বজন্মত তুমি অত্যন্ত ধনী আছিলা, আৰু তোমাৰ বহু পুত্ৰও আছিল। কিন্তু সেই সময়ত তুমি অত্যন্ত কৃপণ আছিলা। আনকি তুমি নিজ সন্তানৰ বাবেও নিজ ধন ব্যয় কৰা নাছিলা। নিজ ধন তথা সম্পত্তিৰ প্ৰতি আসক্তি তথা নিজ সন্তানৰ প্ৰতি দায়িত্বহীনতাৰ বাবে তুমি এই জনমত দৰিদ্ৰতা তথা সন্তানহীন হোৱাৰ অভিশাপ লাভ কৰিছা। কিন্তু সেই জনমত কোনো কাৰণবশতঃ তুমি বহাগ মাহৰ অন্তিম 5 দিন ব্ৰত পালন কৰিছিলা। সেইবাবে এই জনমত তুমি ব্ৰাহ্মণৰ শৰীৰ তথা ভাল পত্নী লাভ কৰিছা। যদি তুমি এই জনমত বহাগ মাহৰ অন্তত আৰু 7 দিন ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি কৰা, তেন্তে এই অভিশাপৰ পৰা অৱশ্যেই মুক্ত হৈ পৰিবা। আৰু বহাগ মাহৰ শুক্লপক্ষত সমাগত হোৱা অক্ষয় তৃতীয়াৰ দিনা পৰম ভগৱান শ্ৰীকৃষ্ণৰ পূজা অৰ্চনা কৰা। ব্ৰাহ্মণজনে বশিষ্ঠ মুনিৰ কথা আখৰে আখৰে পালন কৰিলে, আৰু ইয়াৰ ফলস্বৰূপে সেই ব্ৰাহ্মণজনে নিজৰ দৰিদ্ৰতা তথা সন্তানহীন অৱস্থাৰ পৰা মুক্ত হৈ পৰিল। এই কথাৰ মাহাত্ম্যকৈ কোৱা হৈছে যে যেতিয়া আমি এনেধৰণৰ পৌৰাণিক কথা শ্ৰৱণ তথা পঠন কৰোঁ, তেতিয়া আমি নিজেই পৰম ভগৱান, গুৰু তথা বৈষ্ণৱৰ সেৱাত সংলগ্ন হৈ পৰোঁ। সেইবাবে অক্ষয় তৃতীয়াৰ দিনা এই কথাৰ শ্ৰৱণ অৱশ্যেই কৰা উচিত। আহক আমি এতিয়া শ্ৰৱণ কৰোঁ এই পবিত্ৰ অক্ষয় তৃতীয়াৰ দিনা কি কি মহত্বপূৰ্ণ ঘটনা সংঘটিত হৈছিল। শাস্ত্ৰত উল্লেখ আছে যে অক্ষয় তৃতীয়াৰ দিনাই সৃষ্টিকৰ্তা ব্ৰহ্মদেৱে সৃষ্টিৰ আৰম্ভ কৰে। যিমানবোৰ যুগৰ আৰম্ভণি হয়, সেয়া সত্যযুগ, ত্ৰেতা, দ্বাপৰ অথবা কলি, এই গোটেই যুগৰ আৰম্ভণি হয় এই অক্ষয় তৃতীয়াৰ দিনটোৰ পৰাই।
গৰুৰ মাতৃ, যাক আমি কামধেনু অথবা মা সুৰভি বুলি কওঁ, তেওঁৰো আজিৰ শুভ দিনটোতেই আৱিৰ্ভাৱ হৈছিল। এইটো হৈছে সেই দিন যিটো দিনত ত্ৰেতা যুগৰ আৰম্ভণি হৈছিল। ত্ৰেতা যুগৰ মুখ্য ধৰ্ম অৰ্থাৎ যজ্ঞ, হোম, হৱন ইত্যাদিৰ সবাতোকৈ মহত্ত্বপূৰ্ণ সামগ্ৰী হৈছে যব অৰ্থাৎ বাৰ্লি, আৰু সেই যবৰ উৎপত্তিও আজিৰ দিনটোতেই হৈছিল। আজি হৈছে বসন্ত ঋতু তথা গ্ৰীষ্ম ঋতুৰ সন্ধিৰ দিন। আজি বসন্তৰ অন্ত পৰে আৰু গ্ৰীষ্ম ঋতুৰ আৰম্ভণি হয়। অৰ্থাৎ আজিৰ পৰা আমাৰ দেশত পূৰ্বতকৈ অলপ বেছি গৰম পৰিবলৈ আৰম্ভ হয়। অক্ষয় তৃতীয়াৰ দিনাৰ পৰাই পৰম পবিত্ৰ গংগা নদী ভগৱান শ্ৰীহৰিৰ চৰণ কমলৰ পৰা উৎপত্তি হৈ মহাদেৱ শিৱৰ জটাৰে হৈ এই ধৰাতলত প্ৰৱেশ কৰিছিল। সেইবাবে গংগাদেৱীৰ প্ৰাকট্য দিৱসো হৈছে অক্ষয় তৃতীয়া। সিংহাচল নামৰ স্থানত ভগৱান নৰসিংহদেৱৰ এটা বিগ্ৰহ আছে, যি বিগ্ৰহত গোটেই বছৰটো চন্দনৰ প্ৰলেপ লগাই থোৱা হয়। কিন্তু অক্ষয় তৃতীয়াৰ দিনাই হৈছে সেই একমাত্ৰ দিন যিদিনা তেওঁৰ শৰীৰৰ পৰা চন্দনৰ প্ৰলেপ এৰুৱাই পেলোৱা হয়। অৰ্থাৎ সিংহাচলৰ ভগৱান নৰসিংহদেৱৰ বাস্তৱিক বিগ্ৰহৰ দৰ্শন আমি কেৱল অক্ষয় তৃতীয়াৰ দিনাই লাভ কৰোঁ। জগন্নাথপুৰী ধামত আমাৰ প্ৰিয় জগন্নাথ বলদেৱ তথা সুভদ্ৰা দেৱীৰ ৰথযাত্ৰাৰ প্ৰস্তুতি তথা ৰথ নিৰ্মাণৰ আৰম্ভণিও অক্ষয় তৃতীয়াৰ দিনাৰ পৰাই আৰম্ভণি হয়। বৃন্দাবনৰ অতি প্ৰাচীন তথা প্ৰসিদ্ধ বাংকে বিহাৰী মন্দিৰৰ ভগৱান শ্ৰীকৃষ্ণৰ চৰণৰো দৰ্শন বছৰত কেৱল এদিন অৰ্থাৎ অক্ষয় তৃতীয়াৰ দিনাহে হয়। এই দিনৰ পৰাই গংগোত্ৰী, যমুনোত্ৰী, বদ্ৰীনাথৰ দুৱাৰ খোলা হয় আৰু চাৰিধামৰ যাত্ৰা আৰম্ভণি হয়। আদি শংকৰাচাৰ্যই কনকাধাৰ স্তোত্ৰৰ ৰচনাও অক্ষয় তৃতীয়াৰ দিনাই কৰিছিল। আমাৰ শ্ৰীল প্ৰভুপাদেও ঝাঞ্চিত লীগ অফ ডিভোটিজৰ স্থাপনা অক্ষয় তৃতীয়াৰ দিনাই কৰিছিল। জৈন ধৰ্মৰ বাবেও অক্ষয় তৃতীয়া দিনটো অতি মহত্ত্বপূৰ্ণ, যিহেতু জৈন ধৰ্মৰ প্ৰৱৰ্তক ঋষভদেৱে আজিৰ দিনটোতে তেওঁৰ 1 বছৰৰ উপবাস সম্পূৰ্ণ কৰিছিল। সেইবাবে তেওঁলোকে এই দিনটোক বৰ্ষিতপৰ ৰূপত পালন কৰে। অক্ষয় তৃতীয়াৰ দিনা মহান ঋষি যমদগ্নি তথা ৰেণুকাৰ পুত্ৰ, যিজনে এই পৃথিৱীক অধৰ্মী ক্ষত্ৰিয়সকলৰ পৰা মুক্ত কৰি পেলাইছিল, যি হৈছে ভগৱানৰ বিশেষ সত্যাৱেশ অৱতাৰ, সেই পৰশুৰাম ভগৱানো এই দিনটোতে প্ৰকট হৈছিল। পৰম ভগৱান শ্ৰীকৃষ্ণৰ অতি প্ৰিয় সুদামাও এই দিনটোতে তেওঁৰ প্ৰিয় মিত্ৰ কৃষ্ণক সেই চিৰাৰ মুঠি অৰ্পণ কৰিছিল, আৰু তাৰ ফলস্বৰূপে ভগৱানে তেওঁক ত্ৰিলোকৰ ঐশ্বৰ্য প্ৰদান কৰিছিল। এই দিনটোতে সূৰ্যদেৱে অক্ষয় পাত্ৰ পাণ্ডৱসকলৰ জ্যেষ্ঠ মহাৰাজ যুধিষ্ঠিৰক প্ৰদান কৰিছিল। তেওঁ সেই অক্ষয় পাত্ৰ পৰৱৰ্তী সময়ত পত্নী তথা ভগৱান শ্ৰীকৃষ্ণৰ অনন্য ভক্ত দ্ৰৌপদী দেৱীক প্ৰদান কৰিছিল। বৈদিক শাস্ত্ৰ ৰচনা কৰোঁতা শ্ৰীল ব্যাসদেৱে মহাভাৰত গ্ৰন্থৰ ৰচনাৰ আৰম্ভণিও অক্ষয় তৃতীয়াৰ দিনাৰ পৰাই কৰিছিল। দেৱতাসকলৰ কোষাধ্যক্ষ কুবেৰেও নিজৰ এই পদ তথা সম্পত্তি স্বয়ং লক্ষ্মী দেৱীৰ পৰা অক্ষয় তৃতীয়াৰ দিনাখনেই প্ৰাপ্তি কৰিছিল, আৰু মাতা অন্নপূৰ্ণাৰ আৱিৰ্ভাৱো এই দিনটোতে হৈছিল। পৌৰাণিক মান্যতা অনুসৰি সত্যযুগত ভগৱান শ্ৰী বিষ্ণুৱে নৰ নাৰায়ণৰ ৰূপত বদ্ৰীনাথত এই দিনটোতে অৰ্থাৎ অক্ষয় তৃতীয়াৰ দিনৰ পৰাই তপস্যাৰ আৰম্ভণি কৰিছিল, আৰু সেই উষ্ণ তাপক শান্ত কৰিবৰ নিমিত্তে মাতা লক্ষ্মীয়ে বদ্ৰীবৃক্ষৰ ৰূপ ধাৰণ কৰি তেওঁক ছাঁ প্ৰদান কৰিছিল। শ্ৰীপাদ মাধৱেন্দ্ৰ পুৰীয়েও এই দিনটোতে সৰ্বপ্ৰথমে গোপীনাথক চন্দনৰ প্ৰলেপ লগাইছিল, আৰু এইদৰেই চন্দন যাত্ৰাৰ আৰম্ভণিও অক্ষয় তৃতীয়াৰ দিনাৰ পৰাই হয়। অৰ্থাৎ ভগৱানৰ শৰীৰত চন্দনৰ লেপ লগোৱা হয়। এনেইতো ভগৱানৰ গৰম নুঠে, যিহেতু ভগৱানৰ শৰীৰ হৈছে দিব্য, কিন্তু তথাপিও ভগৱানৰ দিব্য শৰীৰত ভক্তগণে প্ৰেম ভাৱত ভক্তিভাৱত চন্দন সানে যে প্ৰভু বহাগৰ মাহ,
ইমান প্ৰচণ্ড গৰম, সেইবাবে আপোনাৰ শৰীৰত অলপ শীতলতা প্ৰদান কৰিবৰ নিমিত্তে এই চন্দন আপুনি 21 দিনৰ বাবে স্বীকাৰ কৰে যেন। দৰাচলতে অসমৰ বাহিৰত ভাৰতৰ প্ৰায় সকলোবোৰ ৰাজ্যতে এতিয়া প্ৰচণ্ড গৰম আৰম্ভ হয়। সেইবাবে প্ৰত্যেক দিনাই ভক্তসকলে নিজেই চন্দন পিছে আৰু সেই প্ৰলেপ ভগৱানৰ বিগ্ৰহত সানে। অক্ষয় তৃতীয়াক আশা তীজ নামেৰেও জনা যায়। অক্ষয় তৃতীয়া এনে এক বিশেষ দিন, যি দিনটোত যিমান পাৰি সিমান দান তথা পুণ্যকৰ্মৰ সৈতে ব্যক্তিয়ে আধ্যাত্মিক কাৰ্য কৰা উচিত। উদাহৰণস্বৰূপে ভগৱানৰ পবিত্ৰ নামৰ জপ কৰা। সেইবাবে আজিৰ দিনটোত অধিক সংখ্যাত হৰে কৃষ্ণ মহামন্ত্ৰৰ আমি সকলোৱে জপ কৰা উচিত। আজিৰ দিনটোত ভগৱদ গীতা, শ্ৰীমদ ভাগৱতৰ দৰে আধ্যাত্মিক গ্ৰন্থৰ বিতৰণ কৰা উচিত। সেইবোৰ অধ্যয়ন কৰা উচিত। অক্ষয় তৃতীয়াৰ দিনা স্বয়ং লক্ষ্মী দেৱী তথা ভগৱান নাৰায়ণৰ বিশেষ পূজা কৰাৰ মাহাত্ম্য আছে। সেইবাবে এই দিনটোত যিকোনো প্ৰকাৰে সোণ তথা ৰূপ ক্ৰয় কৰাটো শুভ বুলি গণ্য কৰা হয়। ইয়াৰ উপৰিও এই দিনটোত ঘৰ, মাটি, নতুন বাহন, দোকান, গ্ৰন্থ, বস্ত্ৰ ইত্যাদি যিকোনো বস্তু ক্ৰয় কৰিব পাৰে। যদি আপুনি কোনো নতুন ব্যৱসায় আৰম্ভ কৰিব খোজে, তেন্তে অক্ষয় তৃতীয়াৰ এই দিনটো আটাইতকৈ শুভ। যিকোনো মাংগলিক কাৰ্য, উদাহৰণস্বৰূপে বিবাহ, গৃহপ্ৰৱেশ ইত্যাদি যিকোনো কাৰ্য এই দিনটোত কৰিব পৰা যায়। আৰু আটাইতকৈ ডাঙৰ দান হৈছে জ্ঞানৰ দান। সেইবাবে যদি আপুনি জ্ঞানৰ দান কৰিব খোজে, তেন্তে সেয়া অক্ষয় তৃতীয়াৰ দিনা ভগৱদ গীতা, শ্ৰীমদ ভাগৱত আৰু চৈতন্য চৰিতামৃত গ্ৰন্থও ক্ৰয় কৰিব পাৰে। এই গ্ৰন্থবোৰ ক্ৰয় কৰি নিজৰ মিত্ৰ, পৰিয়ালবৰ্গ অথবা জিজ্ঞাসু ব্যক্তিক বিতৰণ কৰিব পাৰে। অক্ষয় তৃতীয়াৰ দিনা দান কৰাৰ বহুত মহত্ব আছে। সেইবাবে আমি নিজৰ সামৰ্থ্য অনুযায়ী কোনো সুপাত্ৰক অৱশ্যেই দান কৰা উচিত। এই দিনটোত কোনো ধৰণৰ উপবাস ৰখা নহয়। সেইবাবে আমি ভগৱানৰ বাবে সুস্বাদু ভোগ ৰন্ধন কৰি তাত তুলসী পাত দি ভগৱানক অৰ্পণ কৰিব লাগে আৰু নিজেও সেই প্ৰসাদ সেৱন কৰা উচিত। অৱশেষত আপোনালোকৰ সকলোকে অক্ষয় তৃতীয়াৰ দিনা অক্ষয় পুণ্য ফলৰ প্ৰাপ্তি হওক, তাৰ বাবে আমি প্ৰাৰ্থনা জনাইছোঁ। তেন্তে আহক আমিও ভগৱান তথা তেওঁৰ ভক্তৰ সেৱা কৰোঁ, ভগৱানৰ দিব্য হৰিনামৰ জপ তথা কীৰ্তন কৰোঁ আৰু ভগৱানৰ কেতিয়াও ক্ষয় নোহোৱা অক্ষয় কৃপাপ্ৰাপ্তি কৰাৰ প্ৰয়াস কৰোঁ। ধন্যবাদ। হৰে কৃষ্ণ।